নমস্কাৰ কন্যাকালয়লৈ স্বাগতম জনাই ষ্টুডিঅত মই কুমকুম প্ৰিয় দৰ্শক বিভিন্ন সময়ত ৰাজপথত আমি জনতাৰ মাজত মাৰপিট হোৱা দেখিছো বিভিন্ন সময়ত আমি ৰাজপথত জনসাধাৰণক বিভিন্ন ধৰণৰ বাক বিতণ্ডাত লিপ্ত হোৱা দেখিছো জনসাধাৰণৰ মাজত হতাহতি হোৱা দেখিছো কিন্তু এবাৰ ৰাজপথত মাৰপিটত লিপ্ত হোৱা দেখা গল এগৰাকী জনতাৰ প্ৰতিনিধি এগৰাকী বিধায়ক যিগৰাকী বিধায়কৰ হাতত জনতাৰ সুৰক্ষাৰ দায়িত্ব দিয়া হয় যিগৰাকী বিধায়কক জনতাই নিজৰ সুৰক্ষাসমূহ সুৰক্ষিত কৰিবৰ বাবে বাছি উলিয়াই এইবাৰ তেনে এগৰাকী বিধায়কে ৰাজপথত খেদি খেদি প্ৰহাৰ কৰিলে এগৰাকী জনতাক হয় আপুনি ঠিকই শুনিছে আৰু এগৰাকী জনতাৰ প্ৰতিনিধি আন কোনো নহয় পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য মিছা বাতৰি পৰিবেশন কৰিবলৈ গৈ যে নিজে এবাৰ বাতৰিৰ শিৰোনাম হৈ পৰিল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য এই দৃশ্যাংশসমূহ আমি আপোনালোকক দেখুৱাম যে কিদৰে এগৰাকী যুৱকক ৰাজপথত খেদি খেদি দক্ষিণৰ সিনেমাৰ গুণ্ডাৰ দৰে হতাহতি কৰিলে মাৰপিটত লিপ্ত হল বিধায়ক গৰাকী আপুনি আৰু মই বিভিন্ন সময়ত সিনেমাত দেখো যে কিদৰে এগৰাকী নেতায়ে জনসাধাৰণৰ ওপৰত হাত তুলে জনসাধাৰণৰ ওপৰত মাৰপিট কৰে কিন্তু এইবাৰ ৰিয়েল লাইফ নহয় এইবাৰ ৰিয়েল লাইফৰ এখন অসমত দেখা গল এগৰাকী বিধায়কক যিগৰাকী বিধায়কে এটা সামান্য কথাতে তুষ্ট হৈ খেদি খেদি প্ৰহাৰ কৰিলে এগৰাকী জনতাক আমি আপোনালোকক এতিয়া সেই দৃশ্যাংশসমূহ ফুল স্ক্ৰিনৰ সহায়ত দেখুৱাব বিচাৰিম এয়া আপোনালোকে স্ক্ৰিনত দেখিবলৈ পাইছে যে এগৰাকী যুৱকক এই ৰঙা কাপোৰ পৰিধান কৰা ব্যক্তিগৰাকীয়ে কেনেদৰে খেদি খেদি মাৰপিট কৰিছে কেনেদৰে হাত তুলিছে আৰু এই ৰঙা কাপোৰ পৰিধান কৰি থকা এই ব্যক্তিগৰাকী কিন্তু আন কোনো নহয় তেওঁ হৈছে পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য কাহিনীটো যোৱাকালিৰ বিধায়ক গৰাকীৰ বাসগৃহৰ সন্মুখত এজন যুৱকে নিজৰ গাড়ীখন ৰাখিছিল নিজৰ গাড়ীখন পাৰ্ক কৰিছিল আৰু তেওঁ গৈছিল কাষতে থকা কোনো জুৱেলাৰী শ্বপৰ পৰা গহনা ক্ৰয় কৰিবলৈ আৰু সেই কথাতে খঙত অগ্নিশৰ্মা হৈ ঠিক এনেদৰে খেদি খেদি বিধায়ক গৰাকীয়ে প্ৰহাৰ কৰিলে যুৱকজনক গুৰুলকৈ প্ৰহাৰ কৰিলে আৰু তাত উপস্থিত থকা যিসকল লোক আছিল তেওঁলোকে নিজ কেমেৰাত বন্দী কৰিলে সমগ্ৰ দৃশ্য আপোনালোকে ৰেড সাৰ্কলৰ ভিতৰত দেখিবলৈ পোৱা এই ৰঙা কাপোৰ পৰিহিত ব্যক্তিগৰাকী আন কোনো নহয় তেওঁ হৈছে পূব গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য কাষত তেওঁৰ পোষ্টাৰ লাগি আছে তেওঁৰ গুণগানৰ পোষ্টাৰ আৰু ঠিক এইদৰে কাষত মাৰপিটত লিপ্ত হোৱা দেখা গল বিধায়ক গৰাকী কিদৰে এগৰাকী যুৱকক সামান্য ভুল এটাৰ বাবে সামান্য এটা কথাত অগ্নিশৰ্মা হৈ এনেদৰে প্ৰহাৰ কৰিছে বিধায়ক গৰাকী যিগৰাকী বিধায়কৰ হাতত সমষ্টিৰ প্ৰত্যেক গৰাকী ব্যক্তিৰ সুৰক্ষা অৰ্পণ হৈ থাকে ঠিক তেনে সময়তে এগৰাকী বিধায়কে সাধাৰণ এটা কথাতে এনেদৰে অগ্নিশৰ্মা হৈ নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই যুৱক গৰাকীক প্ৰহাৰ কৰাটো কিমান দূৰলৈ গ্ৰহণযোগ্য এটা সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তিৰ আশাৰ ভৰসা হৈছে বিধায়ক গৰাকীয়ে তেওঁলোকৰ সুৰক্ষাসমূহ সুৰক্ষিত কৰিব যিখিনি অধিকাৰ আছে জনসাধাৰণৰ সেই অধিকাৰসমূহ প্ৰদান কৰিব বুলি অগাধ বিশ্বাস থাকে সমষ্টিৰ প্ৰত্যেক গৰাকী লোকৰে কিন্তু এটা প্ৰশ্ন হৈছে যে পূব গুৱাহাটীৰ এই বিধায়ক গৰাকীৰ হাতত পূব গুৱাহাটীৰ প্ৰত্যেক গৰাকী সমষ্টিবাসীৰ অধিকাৰ সুৰক্ষা কিমান দূৰলৈকে সুৰক্ষিত মাত্ৰ নিজৰ বাসগৃহৰ সন্মুখত এখন গাড়ী পাৰ্ক কৰাৰ বাবে যিগৰাকী বিধায়কে নিজৰ ভাৰসাম্য হেৰুৱাই খঙত অগ্নিশৰ্মা হৈ এনেদৰে ৰাজপথলৈ ওলাই আহি এগৰাকী যুৱকক প্ৰহাৰ কৰিব পাৰে সেইগৰাকী বিধায়কে কেনেদৰে জনসাধাৰণৰ মনৰ ইচ্ছা পূৰণ কৰিব কেনেদৰে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিব এটা তাক লৈহে প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন সময়ত বেলেগৰ বিৰুদ্ধে মিছা কথা কৈ মিছা মাত মাতি বেলেগক দোষী সাব্যস্ত কৰিবলৈ গৈ এইবাৰ নিজে অন কেমেৰা ধৰা পৰিল বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আমাৰ অসমীয়াতে এষাৰ কথা আছে যে কথাতে কটা যায় কথাতে বটা পায় মিছা কথা কৈ কটা যোৱা সিদ্ধাৰ্থ ভট্টাচাৰ্য এইবাৰ হাতে কামেও এনেদৰে বিভিন্ন ধৰণৰ মাৰপিটৰ কামত লিপ্ত হয় এইদৰে কটা যোৱা দেখা গল
গতিকে এই প্ৰশ্ন এটা জনসাধাৰণৰ বাবে এই প্ৰশ্ন এটা অসমৰ প্ৰতিগৰাকী ৰাইজৰ বাবে যে কিদৰে ক্ষমতাত অধিষ্ঠিত এগৰাকী বিধায়কে মাত্ৰ সামান্য এটা ভুলৰ বাবে এগৰাকী যুৱকক এনেদৰে প্ৰহাৰ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য কিমান দূৰলৈকে এই ঘটনাসমূহ গ্ৰহণযোগ্য অসমৰ প্ৰেক্ষাপটত আমি জানিবলৈ পোৱা মতে এই যিগৰাকী যুৱকক বিধায়কগৰাকীয়ে প্ৰহাৰ কৰিছে তেওঁ হৈছে বৰ্তমান সময়ত ছত্তীশগড়ৰ ৰাজ্যপালৰ পদত অধিষ্ঠিত ৰমেন ডেকাৰ আত্মীয় যুৱকগৰাকীৰ নাম এই সময়ত সম্পূৰ্ণৰূপে গোপন ৰখা হৈছে সম্পূৰ্ণৰূপে তেওঁৰ যি পৰিচয় সেয়া গোপন কৰি ৰখা হৈছে কিন্তু জানিব পোৱা মতে যুৱকগৰাকী হৈছে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ আত্মীয় আৰু এনেদৰে ক্ষমতাত অধিষ্ঠিত সিদ্ধাৰ্থ ভট্টাচাৰ্যই মাত্ৰ সামান্য এটা ভুলৰ বাবে যুৱকগৰাকীক ৰাজপথত ওলাই আহি এনেদৰে গুৰুলকৈ প্ৰহাৰ কৰিলে কিন্তু যুৱকজনৰ ভুল মাত্ৰ এটাই আছে যে তেওঁ বিধায়কগৰাকীৰ বাসগৃহৰ সন্মুখত নিজ বাহনখন ৰাখিছিল গতিকে যিগৰাকী বিধায়কৰ বাসগৃহৰ সন্মুখত জনতাই নিজৰ বাহনখনো ৰাখিব নোৱাৰে সেইগৰাকী বিধায়কৰ হাতত জনতাই কেনেদৰে সুৰক্ষা পাব জনতাই কেনেদৰে নিজৰ পাবলগীয়া অধিকাৰখিনি পাব এতিয়া সেইটোহে হৈছে এটা ডাঙৰ প্ৰশ্ন গতিকে এই প্ৰশ্ন আমি এৰিছো জনসাধাৰণলৈ এই প্ৰশ্ন আমি এৰিছো প্ৰত্যেকগৰাকী অসমবাসীলৈ যে এনেদৰে ক্ষমতাত অধিষ্ঠিত এগৰাকী বিধায়কে এজন যুৱকক ৰাজপথলৈ এনেকৈ ওলাই আহি খেদি দক্ষিণৰ সিনেমাৰ ভেৰনীয়া গুণ্ডাৰ দৰে প্ৰহাৰ কৰাটো কিমান দূৰ গ্ৰহণযোগ্য এই প্ৰশ্নৰ উত্তৰ দিব এতিয়া অসমবাসীয়ে এই প্ৰশ্নৰ উত্তৰ দিব এতিয়া অসমৰ প্ৰতিগৰাকী জনতাই আৰু ইয়াৰ লগে লগে মই কুমকুম বৰুৱাই ইমানতে বিদায় লৈছো চাই থাকিব আপোনালোক সকলোৰে প্ৰিয় চেনেল কন্যকা লাইভ ধন্যবাদ